এইবাৰৰ বিহুত ঘৰলৈ যাওঁতে ট্ৰেইনৰ টিকেট কনফাৰ্ম নহ'লে, সেইকাৰণে গৰু বিহুৰ দিনা আবেলিহে ঘৰ পালোগৈ। গৰু গা ধুবলৈ নাপালোঁ। চাটখিনিকে চাই সান্তনা লভিলোঁ। জাক দিলেই সন্ধিয়া গৰু ঘৰলৈ উভতি আহিলে। মায়ে আকৌ বাৰীত 100 এবিধ শাক বুটলিছে। গৰু বিহুৰ দিনা 100 এবিধ শাক খালে বোলে বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পোৱা যায়। গৰু বিহুৰ দিনা যিহেতু পৰুৱা টোপো খোৱা হয়, সেইদিনা আবেলি হ'লেও পৰুৱা টোপ পাৰিহে আহিলোঁ। ভাইটিহঁতৰ সৈতে লগ খাই গোটেই পৰুৱা টোপ পাৰি ভাজি খাইহে হেঁপাহ পলুৱাইছে। এই পৰুৱা টোপ খাবলৈহে ভাল, কিন্তু সেই পৰাৰ সময়খিনি যে কিমান পৰুৱাই কামোৰে ৰক্ষা নোহোৱা হয়। তথাপিতো কিন্তু খাবলৈ বৰ সোৱাদ, অকণমান কৰকৰীয়াকৈ ভাজি খাই বৰ ভাল লাগে। চোতালত আমাৰ গাঁৱৰ বিহু দলটি আহি বিহু হুঁচৰি জুৰিলেই। গৰু বিহুৰ দিনা বোলে হুঁচৰি দলক একোখন বস্ত্ৰ দান কৰিব লাগে, তেতিয়া বোলে বছৰটো কুশলে যায়। আৰু গৰু বিহুৰ দিনা হুঁচৰি আহিছে, এপাক ননচাকৈ থাকিব পাৰোঁনে? এপাক কঁকাল ঘূৰাই নাচি সকলোকে বিহু শুভেচ্ছা জনালোঁ। ধন্যবাদ।